বজালী আৰক্ষীৰ বৃহৎ সফলতা। বিহাৰৰ পৰা অহা বিহাৰী চোৰে বজালীত চলাই আছিল সন্ত্ৰাস। দুটাকৈ গফাইত চোৰক আটক বজালী আৰক্ষীৰ। বিহাৰৰ পৰা অহা বিহাৰী চোৰৰ অভিনৱ কৌশল। বেংক আৰু ATMৰ সন্মুখত বিশেষ কৌশল প্ৰয়োগ কৰি ৰাইজৰ ধন লুটি নিয়াত সিদ্ধহস্ত বিহাৰী চোৰ। তেনে দুটা গভাইত বিহাৰী চোৰ কৰায়ত্ব কৰে বজালী আৰক্ষীয়ে। ইয়াৰে এজন হৈছে দীপ যাদৱ আৰু আনজন হৈছে বেহেৰুল যাদৱ। প্ৰথমতে বেংক আৰু ATMলৈ অহা লোকক লক্ষ্য কৰি তেওঁলোকৰ যিকোনো বাহন লুৰ গজাল আৰু স্ক্ৰুড্ৰাইভাৰেৰে ফুটা কৰি দিয়ে আৰু পিছত সহায় কৰাৰ চলেৰে গৈ লুট কৰে। বিগত সপ্তাহত পাঠশালাৰ ইউনিয়ন বেংকৰ সন্মুখত দুই গভাইত চোৰে এজন লোকৰ পৰা ধন লুটি নিছিল। অৱশেষত CCTVৰ ফুটেজৰ দ্বাৰা দুই গভাইত চোৰক চিনাক্ত কৰি বজালী আৰক্ষীয়ে কৰায়ত্ব কৰে দুই চোৰক। আনহাতে এতিয়াও বিহাৰৰ পৰা আহি হাউলিত বাহৰ পাতি কুকাণ্ড কৰা আন দুটা চোৰ পলাতক। বজালী আৰক্ষীৰ অধীক্ষক অজাগৰণ বসুমতাৰীয়ে এই সন্দৰ্ভত ব্যক্ত কৰে সবিশেষ। আপোনালোকে অলৰেডি গম পাইছে যে আজি ৰাতিপুৱা আমি দুইজন চোৰ আমি ধৰিবলৈ সক্ষম হৈছোঁ। যোৱা 25 তাৰিখত যেতিয়া ইউনিয়ন বেংকত কপেজ কলিতা বুলি মানুহ এজনে পইচা জমা দিবলৈ আহিছিলে, এখেতে অলৰেডি 2 লাখ জমা কৰিলে। জমা কৰাৰ পিছত আৰু 40,000 বাকী আছিলে। তেতিয়া তাক এই দুইজন চোৰৰ মাজত এজন অলপ বুঢ়া টাইপৰ আছে, সি ক'লে যে আপোনাৰ গাড়ীটো পাংচাৰ হৈছে, অলপ আপুনি কৰক বোলে, চাওক বোলে। তাৰপিছত সি যেতিয়া বাইকখন চালে লগে লগে তাৰ পৰা বেগখন কাঢ়ি লৈ গ'ল। তো এখেতৰ হাতত আৰু 40,000 টকা আছিলে, সেইটো তেওঁলোকে চোৰ দুটাই কাঢ়ি লৈ যাবৰ কাৰণে সক্ষম হ'ল। তাৰপিছত অন দি বেচিছ অফ ডেট আমি CCTV ফুটেজ চাই যথেষ্ট আমি কৰিলোঁ, আগবাঢ়িলোঁ। লাষ্টত আমি আজি ৰাতিপুৱা আকৌ যেতিয়া তেওঁলোকে বেলেগ স্থানত আকৌ একে ঘটনা কৰিবলৈ আহে, তেতিয়া আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'ল। তাৰপিছত এওঁলোকৰ পৰা আমি কেইটামান বস্তু পাইছোঁ, যে যেনেকৈ আপোনাৰ এই গাড়ী পাংচাৰ কৰা, তাৰপিছত বেগ কাটিব পৰা অস্ত্ৰ, এনেকৈ ফট কৰি যাতে বেগটো কাটি পেলাই টকা পইচা যদি আছে বা কিবা যদি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি লৈ যাবৰ কাৰণে তেওঁলোকে সক্ষম হয়। তেওঁলোকে কনফেছ কৰা মতে, তেওঁলোকে স্বীকাৰ কৰা মতে ট্ৰেইনতো তেওঁলোকে কৰে, চুৰি কৰে। তো কাৰোবাৰ যদি বেগ চেগ যদি লৈ যায় বা পকেটত যদি পইচা লৈ থাকে, তেতিয়া পিছফালেদি ধুনীয়াকৈ কাটি মেলি মানি বেগখন লৈ পলাই যাবলৈ তেওঁলোকে সক্ষম হয়। তেওঁলোকে এজন হ'ল আপোনাৰ দীপ যাদৱ, 32 বছৰমান হ'ব। তেওঁ ঘৰ হ'ল ৰৌতাৰা, থানা ৰৌতাৰা, ডিষ্ট্ৰিক্ট কাটিহাৰ, ষ্টেট বিহাৰ। তাৰপিছত এজন হ'ল বেহেৰুল যাদৱ, 40 বছৰমান হ'ব এখেতৰ। তেওঁ হ'ল চুৰিপাট্টি, ডিষ্ট্ৰিক্ট কিষাণগঞ্জ, ষ্টেট বিহাৰ। বেহেৰুল যাদৱ আৰু এজনটো দুইজনেই যাদৱ, এটা 32 বছৰ, এটা 40 বছৰ। কিন্তু 40 বছৰ যিটো বেহেৰুল যাদৱো অলপ দেখাৰ অলপ বুঢ়া টাইপৰ দেখে, কিন্তু বাকী কাম কৰাৰ বহুত অস্তাদ। তো এইখিনি আমি তাৰপিছত লগতে আমি আজি বেগ দুটা ৰিকভাৰ কৰিছোঁ। বেগ দুটা যেতিয়া চাৰ্চ কৰি চালোঁ যে আমি তাত ভূটান কাৰেঞ্চি 70 টকা এইটো আমি ৰিকভাৰ কৰিছোঁ। তাৰপিছত কেইটামান তাৰপিছত কপেজ কলিতাৰ এই পাছবুক আৰু কেইটামান ডকুমেণ্টছ আমি ৰিকভাৰ কৰিছোঁ। প্লাছ আমি আৰু কেইটামান অস্ত্ৰ আমি যিকেইটা মানে ডেগাৰ টাইপৰ বা চাকু টাইপৰ তেনেকুৱা বস্তু, আৰু যিটো দি গাড়ী পাংচাৰ কৰে সেইখিনি হাতেৰে আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ।